সেইখিনিৰ পৰা বচাই ৰাখিবৰ কাৰণে এইবিলাক নেচাৰেল যোনবিলাক আমাৰ চকুৰ আগত দেখি পোৱা, যোনবিলাক পোকে খাব নোৱাৰে, নাখায়, ছাগলীও তিতা পায় কাৰণে নাখায়, হয়নে? তো সেইখিনি বস্তুৰে আমি মেডিচিনটো বনাইছোঁ। তো ইয়াৰ গুণটো গম পালে। তো এই মেৰিগ'ল্ডটো হ'ল আপোনালোকে মেৰিগ'ল্ড গছজোপা নেচাৰেলি মানে এটা ইনছেক্টিচাইড প্লেণ্ট হয়, হয়নে? ই কীট পতংগক নিজৰ ফালে এট্ৰেকশ্যন কৰে। যদি আপুনি শাক পাচলি খেতি, বন্ধাকবি ফুলকবি খেতি কৰিছে নহয়, তাৰ চাৰিওফালে যদি আপুনি এই গছবিলাক লগাই দিয়ে নহয়, আপোনাৰ মানে শাক পাচলিখিনিক বা চব্জিখিনিক আপোনাক ই বচাই ৰাখিব, মানে পোক পতংগ নিজৰ ফালে এইটো নেচাৰেল ইনছেক্টিচাইড প্লেণ্ট হয় এটা, হয় নাই? তো এইখিনি বস্তু সেইকাৰণে আমি ইউজ কৰিছোঁ। চবৰে গুণ আছে ইয়াত, হয়নে? আপুনি চাবচোন, নহৰুটো আপুনি বহুত দিনলৈকে ৰাখিব পাৰে, নপচে, পোকেও নাখায়, খাই জানো? আমি ইমান 1 বছৰ ৰাখি দিলেও যদি অলপমান ৰাখি দিয়ে নপচেই, পোকে এটাক নকৰে, কাৰণ ইয়াৰ যোনটো গোন্ধটো আছে বা এইটো ৰসটো আছে, পোকে বেয়া পায় খাবলৈ, হয়নে? সেইকাৰণে নপচে। সেইকাৰণে এইটো ইউজ কৰিছোঁ। জলকীয়াটোত খালি এটা বেমাৰে লাগে, ইয়াত মানে ভিতৰত এটা পোকে ডিম পাৰি থয়, যেতিয়া ফলটো হ'ব ধৰে নহয়, এটা পোকে ডিম পাৰি থৈ দিয়ে। সেই ডিমটো যেতিয়া জন্ম হৈ পেলাই ফুটি পেলাই ওলাই আহে, তেতিয়া জলকীয়াটো পচি যায়। ফুটা হৈ গ'লে পানী সোমাই যায় নেচাৰেলি, সেইকাৰণে পচি যায়। নহ'লে জলকীয়াটোক নাখায়, কিন্তু পোকে জলকীয়া পাতটো খাব পাৰে, জলকীয়াটোক নাখায়, কাৰণ জ্বলা আছে। তো সেই জ্বলা গুণটো থকাৰ কাৰণে